Hello students, আজিৰ ক্লাছত আমি আলোচনা কৰিম অনুশীলনী 2.2 কোশ্চেন নাম্বাৰ 4 নাম্বাৰ কোশ্চেনটো। ইয়াৰ আগৰ ভিডিঅ'ত আমি ধুনীয়াকৈ আলোচনা কৰিছিলো অনুশীলনী 2.1 কোশ্চেন নাম্বাৰ 1, 2 আৰু 3 নাম্বাৰ কোশ্চেনটো। সো যোনে আগৰ ভিডিঅ'টো চোৱা নাই আগৰ ভিডিঅ'বিলাক আগত চাই তাৰ পিছত এইটো ভিডিঅ' চাবা তোমালোকৰ তেনেহলে সুবিধা হ'ব। সো কোশ্চেন নাম্বাৰ 4 টো চোৱা কি আছে। এক নম্বৰ কোশ্চেনত আমাক কি কৈছে যে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। সো বহুত ষ্টুডেন্টছে এইবিলাক অংক বহুত টান পায়, গতিকে মই আজিৰ এইটো ভিডিঅ'ত একেবাৰে সহজ পদ্ধতিত বুজাই দিম এইবিলাক কেনেকৈ কৰিব লাগে। সো প্ৰথমত কি কৈছে আমাক যে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা। প্ৰথমত কি কৰিব লাগিব, আমাৰ শূন্য নিৰ্ণয় কৰিব লাগিব। শূন্য মানে কি, চলকৰ মান নিৰ্ণয় কৰা। আৰু কি কৰিব লাগিব, সেই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো কি কৰিব লাগিব, আমাৰ সত্যাপন কৰিব লাগিব, ভেৰিফাই কৰি চাব লাগিব। এতিয়া আমি কি কৰিম, ইয়াত চোৱা বহুপদটো আমাৰ কি আছে 4u² + 8u, কিন্তু ইয়াৰ আগত যিবিলাক সমীকৰণ আছিল তাতে চাবা যে তাতে তিনিটা পদ আছিল, কিন্তু ইয়াত আছে কেইটা পদ, আমাৰ দুটা পদ, এইটো এটা পদ এইটো এটা পদ, তাৰ মানে 3 নম্বৰ পদটো আমাৰ ইয়াত নাই। সো এনেকুৱা যদি থাকে কি কৰিবা, এনেকুৱা থাকিলে আৰু সহজত কৰিব পৰা যায় যে হেতু হল কি ডাইৰেক্ট কমন ললেই হৈ যাব। ইয়াত চোৱা কি কমন যাব, এই দুটাৰ পৰা ইয়াত আছে 4 ইয়াত আছে 8, কি কমন যাব, কমন মানে কি, কমন মানে মিল থকা। 4 আছে, 4 মানে কি 1 * 4 লিখিব পাৰো। 8 মানে কি, 8 মানে 4 * 2 হয়নে। ইয়াতে চোৱা 4 আছে ইয়াতেও 4 আছে, তাৰ মানে কি ক'ব পাৰো যে এইটোৰ মাজতে এটা কি আছে 4 সোমাই আছে। এক কথাত ক'বলৈ গ'লে যে ইয়াতো এটা 4 আছে ইয়াতো এটা 4 আছে, তাৰ মানে ক'ব পাৰো যে 4 কমন আছে। সো 4 টো আমি কমন ল'ব পাৰো। তাৰ পিছত কি কৰিব লাগিব, ইয়াত চোৱা u² ইয়াত আছে কি u, সো ইয়াতে u আছে ইয়াতো u আছে, তাৰ মানে u কমন ল'ব পাৰো। তেনেহলে থাকিব কি আমাৰ 4 কমন লৈছো, u ইয়াত স্কয়াৰ আছিল তাৰ মানে দুটা u আছিল, তাৰ পৰা আমি এটা u কমন লৈছো, তেনেহলে বাকি আৰু এটা u আছে ইয়াত। তাৰ পিছত প্লাস আছে প্লাস দিম, 8 ৰ পৰা আমি কি কমন লৈছো 4 কমন লৈছো, তেনেহলে এই 4 ৰ লগত কি পূৰণ কৰিলে এই 8 টো হ'ব হেতু ইয়াত লিখিব লাগিব। 4 ৰ লগত কি পূৰণ কৰিলে 8 হ'ব, yes 2 পূৰণ কৰিলে কি হ'ব 8 হ'ব। তাৰ পিছত ইয়াত আছিল এটা u, হেই এটা u আমি কমন লৈছো অলৰেডি, তেনেহলে ইয়াত আৰু u নাই, তেনেহলে থাকিব কি অকল 2 হল। এতিয়া কি কৰিব লাগিব, যেহেতু শূন্য নিৰ্ণয় কৰিব দিছে তেনেহলে এইখিনি এবাৰ শূন্য ধৰিব লাগিব, আকৌ এইখিনি এবাৰ শূন্য ধৰিব লাগিব। নাও 4u = 0, প্ৰথম পাৰ্টটো এবাৰ শূন্য, দ্বিতীয় পাৰ্টটো এবাৰ শূন্য, u + 2 = 0। ইয়াত চোৱা u ৰ লগত 4 টা আমাৰ কি হৈ আছে পূৰণ, গতিকে পূৰণ থাকিলে কি হয় আমাৰ হৰণ, 0 / কি হ'ব 4, u = 0/4 that means 0 হল। এটো কি হ'ব আমাৰ u + 2 থাকিলে কি হৈ যাব -2। সো শূন্য দুটা আমি কি পালো, এটা শূন্য আৰু এটা -2, তাৰ মানে চলকৰ মান u ৰ মান দুটা কি পালো 0 আৰু -2। সো শূন্য উলিওৱা আমাৰ হৈ গল। এতিয়া কি কৰিব লাগিব, শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগিব। ইয়াত এটা লাইন লিখি দিবা, কি লিখিব লাগিব যে শূন্য দুটা হল 0 আৰু -2 হল, 0 আৰু -2। এতিয়া কি কৰিম, আমি সত্যাপন কৰিম, শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰি চাম। সো সত্যাপন কেনেকৈ কৰিব লাগিব, এই যি দুটা আমি শূন্য হলো এই শূন্য দুটা এবাৰ কি কৰিব লাগিব প্লাস কৰিব লাগিব আৰু এবাৰ পূৰণ কৰিব লাগিব, তেনেহলে সত্যাপন হৈ যাব। সো কি কৰিম, আমি সত্যাপন কৰিম, সত্যাপন
তোমালোকে এইখিনি লিখাৰ পিছত এইখিনি লিখিবা সত্যাপনটো কেনেকৈ কৰিব লাগিব শূন্য দুটা যোগ কৰি দিব লাগিব লিখিম কি শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি মানে শূন্য দুটা যোগ 0 প্লাস আৰু এটা কি আছিল -2 হল এতিয়া যোগ কৰিলে কি হ'ব 0 প্লাস মাইনাস -2 0 ৰ পৰা -2 বিয়োগ কৰিলে কি হ'ব -2 হ'ব 0 ৰ কোনো ভ্যালু নাই গতিকে শূন্য দুটাৰ সমষ্টি কি হ'ল আমাৰ -2 তোমালোকে চাবা শূন্য দুটাৰ সমষ্টিৰ এটা ফৰ্মুলা দিছিল ফৰ্মুলাটো কি আছিল আমাৰ ফৰ্মুলাটো এনেকুৱা আছিল যে -b/a আগৰ ভিডিও বিলাক জনে জনে চাইছা চাবা এটো দিছিল -b/a সো -b/a টো কেনেকৈ আনিব লাগিব ইয়াত লক্ষ্য কৰা আমাৰ সমীকৰণটো কি আছিল সমীকৰণটো কি আছে আমাৰ 4u² + 8u এইখিনি মোহাৰি দিছো এইখিনি মোহাৰি দিছো সমীকৰণটো আছিল কি আমাৰ এটো লক্ষ্য কৰা আৰু লাষ্টত কি আছে আমাৰ ধ্ৰুবক পদটো ইয়াত নাই মানে কি আছে 0 আছে u² লাষ্টত কি থাকে 5 6 7 8 হেবিলাক নাই মানে কি আছে 0 গুৰি ধৰি লম আমি প্ৰথমটো হল এৰ মান মাজৰ এটো হল b ৰ মান আৰু এটো হল কি c ৰ মান হল এতিয়া শূন্য দুটাৰ সমষ্টি মানে কি -b/a -b মানে কি হ'ব আমাৰ ইয়াত চোৱা কি আছে 8 আছে কিন্তু ইয়াত আমাৰ ওলাইছে কি -2 তেনেহলে এই -2 টো কি কৰিব লাগিব আমাৰ 8 বনাব লাগিব ইয়াত যেটো -2 ওলাইছে এটো 8 বনাব লাগিব আৰু এর মানটো কি আছে আমাৰ 4 আছে ঠিকই আছে হল তেনেহলে কি কৰিব লাগিব এই -2 এই -2 ৰ লগত কি পূৰণ কৰিলে 8 হ'ব 2 ৰ লগত কি পূৰণ কৰিলে 8 হ'ব s 2 ৰ লগত 4 পূৰণ কৰিলে 8 হ'ব ইয়াত চোৱা 4 যেহেতু ওপৰত পূৰণ কৰিছো তলতো 2 এটা পূৰণ কৰি দিব লাগিব কাৰণ 4 কেনসেল গৈ পিনে আকৌ এই -2 টো থাকিব লাগিব এতিয়া যেটো এটো আমি পূৰণ কৰি দিম -a + -2 * 4 কৰিলে কি হ'ব আমাৰ 8 হ'ব ডিভাইডেড বাই কি থাকিব 4 থাকিব এতিয়া চোৱা ইয়াত কি আছে আমাৰ মাইনাস আৰু 8 টো কাৰ মান 8 টো কাৰ মান আমাৰ b ৰ মান তেনেহলে 8 ৰ ঠাইত আমি কি লিখিব পাৰো b লিখিব পাৰো আকৌ এই 4 টো কাৰ মান 4 হৈছে কাৰ মান a ৰ মান গতিকে 4 ৰ ঠাইত আমি কি লিখিব পাৰো a লিখিব পাৰো হল শূন্য দুটাৰ সমষ্টি -b/a ওলাইছে আমাৰ এতিয়া কি কৰিব লাগিব শূন্য দুটা গুণ কৰিব লাগিব পূৰণ কৰিব লাগিব এটো মোহাৰি দিছো তাৰ পিছত এই পিনা লিখিবা কি হ'ব শূন্য দুটাৰ গুণফল শূন্য দুটাৰ গুণফল মানে শূন্য দুটা গুণ কৰিব লাগিব এবাৰ শূন্য দুটা গুণ কৰি দিয়া শূন্য দুটা কি কি ওলাইছিল আমাৰ এটা আছিল সাগে 0 আৰু এটা কি আছিল -2 আছিল ইউৰ মান সো 0 ৰ লগত -2 পূৰণ কৰিলে আমাৰ ৰিজাল্ট কি হৈ যাব 0 হৈ যাব এতিয়া চোৱা শূন্য দুটাৰ গুণফলৰ ফৰ্মুলা কি আছিল আমাৰ c/a আছিল আমাৰ ফৰ্মুলা শূন্য দুটাৰ গুণফলৰ ফৰ্মুলা আছিল c / a ইয়াত c ৰ মান আছে 0 divided by a ৰ মান কি আছে আমাৰ 4 গতিকে ইয়াত কি কৰিব লাগিব তলত আমাৰ এটা 4 আনিব লাগিব ইয়াত চোৱা 0/4 যদি লিখি দিও আমি উপৰত এটা 4 পূৰণ কৰি দিলো উপৰৰ 4 তলৰ 4 কেনসেল যাব আমাৰ আকৌ ঘুৰি ঘুৰি কি থাকিব আমাৰ 0 থাকিব সো এনেকে আমি লিখিব পাৰো সো এটো কি হৈ যাব আমাৰ 0 শূন্যৰ লগত 4 পূৰণ কৰিলে শূন্য হৈ যাব ডিভাইডেড বাই কি থাকিব 4 থাকিব এতিয়া চোৱা 0 মানে কি 0 মানে হৈছে c 0 মানে কি c ডিভাইডেড বাই 4 মানে কি 4 মানে হৈছে আমাৰ ইয়াত a গতিকে শূন্য দুটাৰ গুণফলৰ ফৰ্মুলা c/a টো আমাৰ আহি গল তাৰ মানে সত্যাপন হৈ গল
সো এইবিলাক কি কৰিব লাগিব তোমাৰ ফৰ্মুলাৰ লগত মিলাই পিনে আনিব লাগিব c বাই a আছিল গতিকে ইয়াত চাব লাগিব c এৰ মান আছে 0 a এৰ মান আছে 4 কিন্তু ইয়াতে 4 অহা নাই গতিকে পূৰণ কৰি আনিব লাগিব এনেকুৱা হল সো কোশ্চেন নম্বৰ 1 অৰ 4 নম্বৰটো হৈ গল সো আশা কৰো ভিডিওটো বুজি পাইছা যদি ভিডিও ভাল লাগে লাইক কমেন্ট এন্ড শেয়ার কৰিবা আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট বক্সত জনাবা মই চেষ্টা কৰিম তাৰ সমাধান দিবলৈ ধন্যবাদ